2017 চনত এষ্টাব্লিছ হোৱা নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীটো তেতিয়া নাম আছিলে নেশ্যনেল একাডেমী অফ ফায়াৰ এণ্ড ছেফটি এইটো 2022ত নৰ্থ ইষ্টাৰ্ণ ফায়াৰ একাডেমী বুলি ফায়াৰ ছাৰ্ভিচ একাডেমী বুলি এইটো চিনাক্তকৰণ কৰা হ'ল নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ নেপচাত পুনৰবাৰ আহি পিনি উপস্থিত হৈছোঁ সেই কাৰণ ইয়াৰ আগত যিটো নেপচাৰ ভিডিঅ' আছিলে সেই ভিডিঅ'টোক আপোনালোকে বহুত বেছি মৰম দিছে আৰু বহুত বেছি আঁকোৱালি লৈছে যিহেতু তো সেইটো কাৰণে পুনৰবাৰ আহি পিনি আজি উপস্থিত হৈছোঁ সেই নেপচাত মোৰ নাম ক্লেমেণ্ট কুজুৰ টিচিং ষ্টাফ লগতে পিটি ইনষ্ট্ৰাক্টৰ যিটো নেপচাত আমাৰ ফিজিকেল আৰু থিয়ৰী দুটা বহুত ইম্পৰ্টেঞ্চ দিয়া হয় কাৰণ ফিজিকেল একাডেমীতে আমাৰ নিজৰ স্বাস্থ্যটো ভাল থাকিলে আমি কিবা এটা কাম কৰিব পাৰিম আৰু ফায়াৰ ছাৰ্ভিচ হোৱাৰ লগে লগে টোটেলি ডিফেন্স টাইপ একাডেমী সেইটো কাৰণে আমি প্ৰেক্টিকেলটো বহুত ইম্পৰ্টেঞ্চ দিওঁ আৰু থিয়ৰীটো আমি বহুত ইম্পৰ্টেণ্ট দিওঁ চাৰি আচলতে ৰাতিপুৱা আছে আপুনি এইদৰে ট্ৰেইনিং দিয়া হয় মানে ডেইলি বেচিছত ডেইলি ৰাতিপুৱা কেইটামান বজাত আহে ছাৰ ৰাতিপুৱা 4টাৰ পৰা আৰম্ভ হয় 4টা বজাৰ পৰা আৰম্ভণি হৈ যায় এতিয়া ৰাতিপুৱাটো আজিকালি জল্দি হৈ যায় এইটো 4টাৰ পৰা আৰম্ভ কৰে 4টা বজাৰ পৰা মানে আহি যায় আৰু ফিল্ডত ফল্ডিং 4টা বজাত হৈ যায় তাৰপিছত আমি আৰামকে 10-15 মিনিটৰ পিছত আমি প্ৰেক্টিকেল আৰম্ভ কৰি দিওঁ প্ৰেক্টিকেল কৰাই দিওঁ মানে ইয়াত ৰানিং ছাৰ কিমান টাইম কৰা হয় ৰানিং ইয়াত ৰানিং বা ৱাৰ্ম আপ যিখিনি আৰু আমাৰ যিমান ৱাৰ্ম আপ কৰাৰ লগে এক্সাৰচাইজ কৰাৰ লগে আমাৰ 7 o'clock লগে হৈ যায় 7 o'clock আজি অলপ জল্দি যোৱা হয় লেকিন 7 o'clock অলমোষ্ট পাই যায় মানে ৰুম পাওঁতে আচলতে ছাৰ এইখিনি এটা কথা কওঁ যে এই যিখিনি ৱাৰ্ম আপ কৰোৱা হৈছে বা যিখিনি এক্সাৰচাইজ কৰোৱা হৈছে তো এইখিনি মানে কি কাৰণে আচলতে এইখিনি বস্তু কৰাৰ উদ্দেশ্যটো কি উদ্দেশ্যটো এইটোৱে কাৰণ আমাৰ যিটো ফায়াৰ ছাৰ্ভিচ বুলি কোৱাৰ লগে লগে আমি জানো যে এটা টোটেলি ডিফেন্স টাইপ একাডেমী হয় ইয়াত দুটাই বেনিফিট পাওঁ এটা হৈ গ'ল নিজৰ জীৱনত কিবা এটা বেলেগ যদি ফায়াৰ ছাৰ্ভিচৰ বাহিৰত যদি কিবা এটা এফৰ্ট কৰিব বিচাৰে তেন্তে ইয়াত যিখিনি প্ৰেক্টিচ কৰা হয় যিখিনি আমি শিকাওঁ ৰানিং হওক লং জাম্প হওক হাই জাম্প হওক বা পুছ আপ হওক পুল আপ হওক এটা হৈ যায় নিজৰ হেল্থৰ কাৰণে ভাল হৈ যায় প্লাছ নিজৰ স্বাস্থ্য বেছি ভাল হৈ যাব প্লাছ আৰু এটা মেইন কথা যে বেলেগ একাডেমি বা বেলেগ এটা ট্ৰেইনিং চেণ্টাৰ যিটো আমি বেলেগ এটা ডিফেন্স বা টাইপতো যাব পাৰে আৰু এটা হৈছে ফায়াৰ ছাৰ্ভিচত আমাৰ বিশেষকৈ বেছি ইম্পৰ্টেণ্ট দিয়া হয় ফিজিকেলটো কাৰণ যিকোনো কাম আমাক জীৱনত যদি আমাৰ ষ্ট্ৰেংথ নাই বা আমাৰ নিজৰ যদি আমাৰ ষ্টামিনাৰ নাই বা আমাৰ যদি শক্তি নাই বল নাই তেতিয়াহ'লে আমি জীৱনত মানে কি আমাৰ ফায়াৰ ছাৰ্ভিচত আমি কৰিব নোৱাৰোঁ কাৰণ বহুত আমাৰ এমাৰ্জেঞ্চি হয় বহুত আমাৰ এক্সিডেণ্ট হয় তাত আমাৰ কেতিয়াবা কেজুৱেলিটি উঠাব লগা হয় বা কেতিয়াবা বস্তুখিনি দাঙিব লাগে মানে এনেকুৱা আমাৰ বহুত বিভিন্ন কাৰণে আমি ফিজিকেলটো ষ্ট্ৰেংথটো আমি বেছিকৈ ইম্পৰ্টেঞ্চটো দিয়া হয় তো গম পালে যে নেপচাত আচলতে ৰাতিপুৱাৰ পৰাই এক্সাৰচাইজ আৰম্ভণি হৈ যায় আৰু এই এক্সাৰচাইজৰ
অকল এনেকুৱা নহয় যে অকল ফায়াৰ ছাৰ্ভিচতে মানে আপোনালোকে যে অকল ফায়াৰ ছাৰ্ভিচৰ কাৰণে যে সম্পূৰ্ণকৈ প্ৰিপেয়াৰ কৰা হয় মূলত মেইন টপিকটো হ'ল যে ফায়াৰ ছাৰ্ভিচত তেওঁলোকে এক্সপাৰ্ট কৰি তুলিব কিন্তু ইয়াৰ পৰাই যেতিয়া ৰানিঙত বা ফিজিকেলত যেনেকৈ এক্সপাৰ্ট হৈ যাব তেতিয়া বিভিন্ন ছেক্টৰত যাব পাৰে আৰু আপোনালোকৰ ইয়াৰ পৰা আছাম পুলিচত হওক বা এনেকুৱা বিভিন্ন ছেক্টৰত অলৰেডি জব সেইটোতো যাব পাৰে কিন্তু মেইনলি বেছিকে ইম্পৰ্টেণ্ট দিয়া হয় যে নিজৰ জীৱনত কিবা এটা বেলেগো এটা স্পেচিয়েল অপশ্যনো হ'ব পাৰে লগতে আমাৰ ফিজিকেলটো ফিটনেছটো এইটো কাৰণে ইম্পৰ্টেণ্ট দিয়ে নিজৰ স্বাস্থ্যও ভাল থাকিব প্লাছ আৰু এটা বেনিফিট হয় যে ফায়াৰ ছাৰ্ভিচত এটা আমাৰ যিকোনো কাম কৰিবলৈ আমাৰ ৰিয়েল ফায়াৰ ফাইটিং কৰিব লাগে বা যিকোনো কাম কৰে আমাৰ মানুহৰ এটা শক্তিটো বহুত জৰুৰী বহুত প্ৰয়োজন হয় বৰ্তমান মই উপস্থিত আছোঁ নেপচাৰ এই ক্লাছৰুমটোত আৰু এই ক্লাছৰুমটোত আহি পিনি এটা বস্তুৱে উপলব্ধি কৰিছোঁ ডিচিপ্লিন যদিহে কোনোবা গাৰ্জেনে এই ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে আপোনালোকৰ সন্তানটোক এটা ডিচিপ্লিনৰ এখন একাডেমীত আপোনালোকে পঠিয়াইছে বুলি আপোনালোকে ধৰি লওক কাৰণ ৰাতিপুৱাৰ পৰা আপোনালোকক গোটেইখিনি দৃশ্য দেখুৱালোঁ যে কিদৰে নেপচাত ডিচিপ্লিনখিনি মেইনটেইন কৰি পিনি জীৱনটো মানে ভৱিষ্যত জীৱনটো কিদৰে এটা ডিচিপ্লিনময়ী হৈ পৰে সেনেকুৱা ধৰণৰকৈ আচলতে ইয়াত সেই শিক্ষাখিনি দিয়া হয় আৰু লগতে কেৱল ফায়াৰ ছাৰ্ভিচৰ লগতে নহয় আপুনি যদি ইচ্ছা কৰে যিকোনো ক্ষেত্ৰত য'ত নেকি ডিচিপ্লিনখিনি প্ৰয়োজন হয় আছাম পুলিচ হওক মিলিটাৰী হওক ইণ্ডিয়ান আৰ্মি সকলোতে যিহেতুকে আপোনালোকে জানে যে ডিচিপ্লিন কিদৰে প্ৰয়োজন তো সেই প্ৰয়োজনখিনি পূৰণ কৰিবলৈ ইয়াত আৰম্ভণিতে এই জ্ঞানখিনি আচলতে নেপচাত নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত দিয়া হয় আৰু লগতে আপোনালোকে এইটোও জানে যে বৰ্তমান সমাজখনত কি ঘটি আছে নিবনুৱা সমস্যা আমি সকলোৱে দেখোঁ যে নিবনুৱা সমস্যাকে ইমান বেছি এই প্ৰশ্নটো উত্থাপন হয় নিবনুৱা সমস্যা তো নেপচাত আচলতে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে নেপচাত প্ৰতিগৰাকী ষ্টুডেণ্টক জব অফাৰ কৰা হয় জব প্লেচমেণ্ট আচলতে দিয়া হয় ইয়াত এইটো হয় যে কোনোবাই যদি নিজে জবটো যদি নকৰোঁ বুলি ভাবে ধৰি লওক এনেকুৱাও হয় যে কোনোবা বিজনেছত যদি লাগি যায় বা এনেকুৱা ধৰণৰকৈ নিজৰ ফালৰ পৰা কিবা কাম কৰিছে বা ঘৰত প্ৰব্লেম হয় তেওঁ জবটো কৰিব পৰা নাই সেইটো নিজৰ ওপৰত কথা কিন্তু নেপচাৰ ফালৰ পৰা নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীৰ ফালৰ পৰা 100% জব দিয়া হয় তো সেইটো কাৰণে কোনোবাই যদি নাই লোৱা তো তাৰ কাৰণে প্লেচমেণ্টটো হয়তো 99% হৈ গৈছে বা সেইটো হিচাপত হৈছে কিন্তু এওঁলোকৰ ফালৰ পৰা যিটো জব অফাৰ কৰা হয় সেইটো 100% চিয়'ৰ যে আপোনালোকক জব অফাৰ কৰা হয় কিন্তু নিজৰ ওপৰতো আচলতে ডিপেণ্ড কৰে আপুনি কিমানখিনি নিজক দিছে এই একাডেমীখনত নিজক কিমানখিনি আপুনি দিব পাৰিছে যিমানখিনি আপুনি দিব সিমানেই ভাল ৰিজাল্ট আপোনালোকে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত আহিলে পাব আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ডিচিপ্লিন নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত বহুত বেছি গুৰুত্ব দিয়া হয় প্ৰতিগৰাকী ষ্টুডেণ্টৰ ওপৰত লগতে নেপচাৰ সকলো দৃশ্য আজি আপোনালোকক দেখুৱাম এডমিন ষ্টাফৰ পৰা লৈ পিনি প্ৰিন্সিপাল ছাৰ ডাইৰেক্টৰ ছাৰ সকলোৰে লগত আজি কথা পাতিম আৰু সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাম যাতে কোনো ধৰণৰ আশংকা মনত থাকি নাযায় কোনো ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনত থাকি নাযায় য'ৰ পৰাই আপোনালোকে চাই আছে অসমৰ পৰা হওক বা অন্য ডিষ্ট্ৰিক্ট অন্য বাহিৰৰ পৰা যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে তেন্তে আহিব পাৰে কাৰণ ইয়াত বাহিৰৰ ষ্টুডেণ্টো পঢ়িবলৈ আহিছে
ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত আপোনালোকে যদি জড়িত হ'বলৈ হয় তাৰ কাৰণে কোৱালিফিকেশ্যন কিমান হ'ব, হাইট, ৱেইট, সকলোখিনি কিমান কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব বা সকলোখিনি ডিটেইলছত আপোনালোকক ভিডিঅ'টোত জনাম। ভিডিঅ'টোত আপোনালোকে যিমান পাৰে স্কিপ নকৰাকৈ বনি থাকক, কাৰণ সকলো ডিটেইলছ আজি এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক জনাবলৈ গৈ আছোঁ। Everyone, it is a very good pleasure of sign among us today because distinguished visitors have come to visit you and they like to have some good introduction with you, with interaction of different feelings of your training program in this NEPSA, and they're eagerly coming to make your consultant with you in exchange of this, and they also expecting you that whatever you have gained after joining this course in Northeastern Fire Service Academy, and what is your future plan to become a good citizens just to serve the nation, right? মই ৰুদ্ৰশংকৰ নাথ বৰ্তমান নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত প্ৰিন্সিপালৰ দায়িত্বত আছোঁ। মোৰ আচল কৰ্মজীৱন আৰম্ভ হৈছিলে ভাৰতীয় বিমান বাহিনীৰ পুলিচ বিভাগত। তাৰপিছত মই ফায়াৰ ছাৰ্ভিচ প্ৰফেশ্যনত আহিলোঁ। অহাৰ পাছত ডিগবৈ অসম অইল কোম্পানীত যোগদান কৰিলোঁ। তাত দীঘলীয়া কাৰ্যকাল কৰাৰ পাছত মই গ'লোঁ জিৱেন প্ৰ' এটা ইণ্ডো ফ্ৰান্স কোম্পানী অৰুণাচলত। তাতো 10 বছৰ কাম কৰি অহাৰ পাছত আজি 5টা বছৰ হ'ল মই ইয়াত যোগদান কৰিলোঁ। এইখন মই যোগদান কৰাৰ সময়ত এই অনুষ্ঠানটোৰ নাম আছিলে নেশ্যনেল একাডেমী অফ ফায়াৰ ছেফটি এণ্ড ইঞ্জিনিয়াৰিং। ইয়াৰ মুখ্য কাৰ্যালয় আছিলে মহাৰাষ্ট্ৰৰ নাগপুৰত। এতিয়া 2022 চনত এই অনুষ্ঠানটোৱে আমি পুনৰভাৱে নামাকৰণ কৰি নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমী বুলি আমি ইয়াত ৰাখিলোঁ। এইটো এটা দুটাকে আমাৰ 6টা বেচ পাৰ হৈ গ'ল। এইটো এতিয়া 7ম বেচত উপস্থিত হৈছে। এতিয়া তেওঁলোকৰ এই পিৰিয়ডটো মানে শেষেই হৈছে আৰু কেইদিনমান পাছত আৰু পৰীক্ষা। এই পৰীক্ষাৰ পাছত আকৌ তেখেতলোক যাব প্ৰেক্টিকেল এটেচমেণ্ট ইণ্টাৰ্ণশ্বিপত। তাৰপিছত ঘূৰি অহাৰ পাছতেই তেওঁলোকৰ লগে লগে ইয়াৰ পৰা যেনেকৈ ডাইৰেক্টৰৰ ওচৰত আমাৰ ছিলেকশ্যন বৰ্ডখন বহে, সেইমতে তেওঁলোকক জেগাই জেগাই আৰু পষ্টিং কৰি দিব। এতিয়া আপুনি তেওঁলোকৰ লগত কিবা যদি সোধাসুধি কৰিব বিচাৰে মই জনাই দিলোঁ, তেতিয়া তেখেতলোকে আপোনালোকক ক'ব, আপোনালোকে সুধিব। আচ্ছা, নমস্কাৰ সকলোকে। বাকী মই যোৱাবাৰ আচলতে যিটো ভিডিঅ' দিছিলোঁ তাত কমেণ্ট আৰু ৰেছপন্স বহুত ভাল পালোঁ সকলোৰে, আৰু তোমালোকৰ পৰাও বহুত ভাল আৰু লগত জানো কথা পাতিছিলোঁ। তো এতিয়া মই অকণমান এটা কথাই সুধিম, মানে যিসকলে আজি মই যিটো ভিডিঅ' বনাম তো সেই ভিউৱাৰ্ছসকলে হয়তো জানিব বিচাৰিব যে তোমালোকৰ অলমষ্ট 1 year হৈ গ'ল চাগে ন? সকলোৰে হৈ গ'ল। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম সবিত সোণোৱাল। হয়, তুমি ক'ৰ পৰা আহিছা? মই শদিয়াৰ পৰা আহিছোঁ। শদিয়াৰ পৰা। একদম খোলা খুলিকৈ মই এটা কথা পাতিছোঁ যে একদম অপেনকৈ কৈছোঁ যে শদিয়া, তুমি এতিয়া গম পোৱাই চাগে যে শদিয়াৰ পৰিস্থিতি কিছুমান ক্ষেত্ৰত, মই খোলা খুলিকৈ কওঁ দেই, তো শদিয়াৰ পৰিস্থিতি বৰ্তমান বহুত ক্ষেত্ৰত দেখা গৈছে যে ড্ৰাগছক লৈ পিনি বহুত বেছি মানে অকণমান বেয়া পৰিৱেশৰ এটালৈ গতি কৰিছে মানে, ঠিক আছে? তো তোমাৰ ঘৰৰ মানুহে ফুল ছাপোৰ্ট কৰিছে ইয়াত আহিবলৈ? হয়। তো এনেকুৱা ক্ষেত্ৰত ধৰি লোৱা যিসকলে ধৰা মানে বেয়া পথলৈ গতি কৰিব বিচাৰিছে বা কিবা এটা বেয়া দিশলৈ বা এনেকুৱা ধৰণৰকৈ যদি গৈ আছে ধৰা, তো তাৰ ক্ষেত্ৰত তুমি ইয়াত আহি পিনি ডিচিপ্লিনৰ গোটেই সেইখিনি পাইছা, গোটেই জ্ঞানখিনি পাইছা। মানে ধৰি লোৱা যদি কোনোবা আহিব বিচাৰে বা এই ইনষ্টিটিউটৰ সৈতে যদি জড়িত হ'ব বিচাৰে, মানে হ'ব পাৰেনে? তোমাৰ মনৰ পৰা একদম খোলা খুলিকৈ। তেনেকৈ ক'বলৈ গ'লে সঠিককৈ এজন ছাত্ৰ যিসকলে এবাৰ নতুনকৈ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁসকলে যদি তেখেতলোকে যদি ভাবে যে ভৱিষ্যতে কিবা এটা নিজকে ভাল ৰাস্তাত গঢ় লৈ উঠিবলৈ বিচাৰে, তেনেহ'লে মানে তেখেতে এই অনুষ্ঠানটোত জইন কৰিব পাৰে। তাকে আমাৰ ইয়াৰ একাডেমীত ৱেলকাম জনাইছোঁ। কমেণ্টত আচলতে বহুতে কয়, নজনাকৈ বহুত কথা কৈ দিয়ে, ঠিক আছে? ইনষ্টিটিউটৰ বিষয়ে বহুতে আচলতে নাজানে, কিন্তু বহুত কথাই কয়। কিন্তু পুনৰবাৰ তোমাক সুধিছোঁ যে এই ইনষ্টিটিউটখনত আহি পিনি তুমি মনত সেই কনফিডেঞ্চটো আহিছে নাই যে কিবা এটা হ'ব, কিবা এটা কৰিব পাৰিবা বা তেনেকুৱা ধৰণৰ সেই কনফিডেঞ্চ? একদম খোলা খুলিকৈ সঁচা কথা ক'বা। নিশ্চয় হ'ব, কাৰণ আমাৰ সন্মানীয় ডাইৰেক্টৰ ছাৰে আমাক আশাপূৰ্বক এটা ভৱিষ্যত নিজে গঢ় লৈ উঠিব পৰা এটা ট্ৰেইনিঙৰ সুবিধা আগবঢ়াইছে।
গতিকে আমি আশাবাদী যাতে আমি ভৱিষ্যতে এই ৰাস্তাইদি আগবাঢ়ি যাব পাৰোঁ সেয়াই ঠিক আছে মানে কনফিডেণ্ট হয় ফুলি কনফিডেণ্ট ঠিক আছে থেংক ইউ তুমি ক'ৰ পৰা আহিছা গোলাঘাট বহুত দূৰ ন বহুত দূৰ তো কেনেকুৱা পাইছা এতিয়া 11 মান্থছ ৰানিং চলি আছে ভালে লাগিছে থাকি ভালে লাগে ট্ৰেইনিং কৰি ভাল লাগিছে আমাৰ কৰা ভাল লাগে ট্ৰেইনিং ষ্টাৰ্ট কৰি আহিব পাৰে নিজৰ লাইফটো আগবাঢ়িবৰ কাৰণে আৰু ফিজিকেলি ফিট হোৱাটো মানে ঠিক আছে আৰু ন আৰু ধৰি লোৱা কোনোবা ছোৱালী যদি এতিয়া চাই আছে ভিডিঅ'টো কোনোবা যদি আহিম বুলি ভাবে তো তেওঁলোকক কি ক'বা মানে আহিব পাৰে তেওঁলোকে আহিব পাৰে ইয়াত আহিলে গম পাব কেনেকুৱা কি কথা তাৰপিছত ফিজিকেলি ফিটনেছো তাৰ হ'ব লগতে আমাৰ মৰ্ণিং ক্লাছ হয় তেতিয়া দৌৰিব বা আমাৰ আছাম পুলিচতো বহুতে হেৰি কৰে তেতিয়া দৌৰি পালেও তাত আছাম পুলিচত জইন হ'ব পাৰে অকল যে ফায়াৰ ছাৰ্ভিচতে হয় তেনেকুৱা কোনো কথা নাই তুমি বেলেগ ছেক্টৰতো তুমি যাব পাৰা ন আৰু এইখিনিতে এটা কথা কৈ থৈ দিওঁ যে ফিমেল বহুতে আচলতে কমেণ্ট কৰিছিলে তো মই তুমি হোষ্টেলতে আছা হোষ্টেলটো তুমি কোৱাচোন হোষ্টেল থাকি কেনেকুৱা পাইছা ভালে লাগে ভালে মানে ষ্ট্ৰিক্ট পূৰা ষ্ট্ৰিক্ট মানে কিছুমান ৰুল আছে এনেকুৱা পূৰা ষ্ট্ৰিক্ট নহয় আৰু মানে ৰুলছ বান্ধি দিয়ে মেমহঁতে তেনেকৈ ৰুলছৰ মতে থাকিব ৰুলছখিনি ফ'ল' কৰিব লাগে আৰু ডিচিপ্লিন মেইন ডিচিপ্লিন হয়নে হাউচকিপিং ঠিক আছে আৰু ইয়াত আপোনালোকে জানে যে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীত অসমৰ পৰা ষ্টুডেণ্ট আছেই কিন্তু আৰু এগৰাকী ষ্টুডেণ্ট আছে ত্ৰিপুৰাৰ পৰা তো এইফালে আছে হিন্দীতে ক'ব লাগিব যিহেতুকে ত্ৰিপুৰাৰ পৰা আহিছে क्या नाम है तुम्हारा गुलशन कौन है कब आया है यहाँ पे कितना दिन हो गया एक 11 महीना हो गया 11 महीने हो गया कैसा लगा यहाँ पे आके ठीक ठाक असम का एनवायरनमेंट कैसा लगा बढ़िया लगा ठीक है थैंक यू बाकी अच्छा लगा असम में नॉर्थ और जो नेप्सा में आना चाहता है उसको क्या बोलना चाहते हैं तुम वो आ सकते हैं आने के लिए बोलेगा क्योंकि अच्छा सीख मिला है यहाँ पे डिसिप्लिन पूरा सीख मिला है अच्छा ठीक है थैंक यू এই ইকুইপমেণ্টখিনিৰ বিষয়ে কি ক'বা তুমি মানে গোটেই জ্ঞানখিনি দিয়া হৈছে ইকুইপমেণ্ট এইখিনি আপোনাৰ ফায়াৰ ছাৰ্ভিচৰ যোনখিনি ফায়াৰ ফাইটিঙৰ কাৰণে যিখিনি ব্যৱহাৰ কৰা হয় গোটেইখিনি আপোনাৰ চব আছে যেনেকৈ যিমানখিনি আমাৰ ব্যৱহাৰ কৰা অকণমান দেখুৱাই দিছোঁ ইকুইপমেণ্টখিনি কেনেকুৱা ধৰণৰ কি এইটো আমাৰ শ্বৰ্ট ব্ৰাঞ্চ বুলি কয় আপোনাৰ জেড ব্ৰাঞ্চ বুলি কয় নজল আপোনাৰ এইটো ফ্ৰগ ব্ৰাঞ্চ আৰু আপোনাৰ এইটো মাল্টিপাৰ্পাছ ব্ৰাঞ্চ আমাৰ এইটো আৰু এটা আছে আপোনাৰ এইটো আপোনাৰ ট্ৰিপল পাৰ্পাছ ব্ৰাঞ্চ বুলি কয় তেনেকৈ আপোনাৰ বহুখিনি আছে আপোনাৰ এইখিনি এক্সটিংগুইচাৰ বুলি কয় আপোনাৰ এইখিনি ৰাবাৰ হজ যোনখিনি এই ৰেড কালাৰ যোনখিনি আছে এইকেইটা আপোনাৰ ৰাবাৰ হজ হয় এইকেইটা আপোনাৰ যোনখিনি আমাৰ পাৰ্কুলেটিং যোনখিনি আমাৰ মানে পানীৰ যোনখিনি নৰ্মেলি ইউজ কৰা হয় ন পানী এইখিনি হয় নজলখিনি ন ডেলিভাৰী হাউচখিনি এইটো BS এইকেইটা আপোনাৰ এইকেইটা এক্সটিংগুইচাৰ চব ভাগৰে এক্সটিংগুইচাৰ ইয়াত আছে আৰু কেনেকুৱা পাইছা তুমি আহি পিনি ভালেই পাইছোঁ ইয়াত ভালেই লাগিছে এক বছৰ এতিয়া আমাৰ 11 মাহ হ'ল এতিয়া 12 মাহ হ'ব এতিয়া ভালেই লাগিছে বাকী এক্সামৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে এক্সামৰ প্ৰিপেৰেশ্যন চলি আছে আৰু লাহে ধীৰে তেনেকৈ মানে যি হয় আৰু ক'ৰ পৰা আহিছা তুমি মোৰ ঘৰ মাজুলী নি আচ্ছা মাজুলীৰ পৰা আহিলা তুমি তো মানে চিলেকশ্যন যে কৰিলা নেপচা মানে কেনেকুৱা কি মটিভ লৈ ধৰা আহিলা যে ইমান দূৰ কিবা এটা তুমি হয়তো ITI কৰিব পাৰিলা হ'লে বা বহুত কিবা কিবি চ'ৰ্চ আছিলে যে তুমি এই নেপচাটোৱে চিলেক্ট কৰিলা মানে আমি ডিগ্ৰীটো কমপ্লিট মানে ইয়াত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইয়ালৈ আহিব পাৰি মইতো ডিগ্ৰী কমপ্লিট কৰি আহিছোঁ মানে আহি পেলাই আপোনাৰ যেতিয়া ভাবি আছিলোঁ কি মানে নেক্সট কি ষ্টেপ ল'ম তেতিয়া মানে এইটো হঠাৎ আপোনাৰ ফেচবুকত পালোঁ পাই মেলি ভাবিলোঁ এটা ভাল ষ্টেপ এটা ভাল দেখিছোঁ সেইকাৰণে ইয়াত প্ৰশিক্ষণ ল'লোঁ ভালেই লাগিছে যিমানটো দেখিছোঁ নেক্সট আহিব পাৰে আহি আপোনাৰ যদি এইটো লাইনত আপোনাৰ ইণ্টাৰেষ্ট আছে আপুনি কৰিব পাৰে ধুনীয়াকৈ তো সেইটোৱে কথা এওঁলোকে নিজে বৰ্তমান ইয়াত কোৰ্চ কৰি আছে তো সেইটো কাৰণে এওঁলোকৰ যিখিনি অভিজ্ঞতা সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিছে যে আহিব পাৰিব আপোনালোকে মানে শিকিব পাৰিব হয়নে সেইটোৱে ঠিক আছে থেংক ইউ
নমস্কাৰ মোৰ নাম পাপৰি ৰয় হয় মই ইয়াত জুনিয়ৰ এসিস্টেন্ট হিচাপত কাম কৰি আছো এতিয়া সো মই আজি আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়া বিলাক ক'বলৈ বিচাৰো ফাৰ্স্ট অফ অল আমাৰ কোৱালিফিকেশন মিনিমাম 10 পাস এণ্ড 12 পাস যিকোনো এজন ইয়াত কৰিব পাৰি দেন আপোনাৰ হাইট এণ্ড ওয়েটটো হাইট লাগে ল'ৰা কাৰণে 5.3 ছোৱালী কাৰণে 5.1 এতকে ওপৰত হলে বহুত ভাল বা মিনিমাম ইমানটো লাগিব এণ্ড ওয়েট দুজনৰে 50 কেজি ওপৰত হলে বেষ্ট হয় এণ্ড অলসো এজ লিমিটটো আপোনালোকৰ 18 to 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব ফাৰ্স্ট অফ অল এডমিশনৰ টাইমত আপোনালোকৰ হাইট এণ্ড ওয়েট এইবিলাক চেক কৰা হ'ব তেতিয়াহে আপোনালোকৰ মানে যদি এলিজিবল থাকে সব জুখত থাকে এণ্ড মেডিকেল চেকআপো হ'ব সব নৰ্মেল থাকিলেহে আপোনালোকে এডমিশন ল'ব পাৰিব কোৰ্সৰ বিষয়ে ইয়াত আমাৰ 1 ইয়াৰ 3 ইয়াৰ্ছ কেইবাটাও কোৰ্স আছে 1 ইয়াৰ বেছি কোৰ্স আছে 3 ইয়াৰ্ছৰ এটা কোৰ্স আছে বাট 3 ইয়াৰ্ছৰ কোৰ্সটো ডিপেন্ড কৰে 1 ইয়াৰ এটা ডিপ্লোমা কোৰ্স কৰাৰ পাছত কৰিলে বেটাৰ হয় হিহঁতৰ কাৰণে আৰু ডিপ্লোমা কোৰ্স কেইবাটাও আছে হেতু কাৰণে হিহঁতৰ এটা এন্ট্ৰেন্স টেষ্ট লোৱা হয় কোৰ্স সিলেকশনৰ কাৰণে হেতু আপোনাৰ এডমিশন হোৱা পাছত আপোনাৰ টেষ্টটো হ'ব যেতিয়া টেষ্টটো হ'ব তেতিয়া আপোনালোকৰ ধৰক 15-20 দিন ক্লাছ হোৱা পাছতহে আপোনাৰ টেষ্টটো হ'ব নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমিখন 2017 চনৰ পৰা আমি আৰম্ভ কৰিছো ইয়াত বৰবুৱা ডিব্ৰুগড়ত আমি দেখা গৈছো যে নাগপুৰ লগত যদি আমি A to Z হেতৰ কোৰ্স হিচাপমতে চলাব যাওঁ বহুত অসুবিধা হয় তো আমি এতিয়া নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি কৰিলো 2018 চনত আমাৰ একাডেমিখনত প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰী পঢ়ি পেলাই নিযুক্তি লাভ কৰিছে বৰ্তমান আমাৰ RS নাচাৰ প্ৰিন্সিপাল হিচাপে আমাৰ দায়িত্বত আছে এনে আমাৰ নিয়োগ ছাৰ আহিলে আমাৰ যিবিলাক কাউন্সিলিঙত কাৰণে এই কোৰ্সটোৰ ওপৰত আমাৰ ৰাইজে জ্ঞাত নহয় যে ফায়াৰ সেফটি বস্তু কি বস্তু নাজানে যেতিয়া মই চেন্নাইত আছিলো মেনেজাৰ আছিলো সিস ইণ্ডিয়া লিমিটেডত তাত মই দেখা গৈছে যে ফায়াৰ সেফটি প্ৰফেশনত বহুত ভাল ভাল স্কোপ আছে ইণ্ডাষ্ট্ৰীত তো যেতিয়া মই BCPLত সোমাইছো যেতিয়া অইল ইণ্ডিয়াত গৈছো IOCত গৈছো ইয়াত প্ৰায় 90% এমপ্লয়িজ গোটে বহিৰাজ্যৰ মানুহ তো আমাৰ অসমীয়া ল'ৰা ছোৱালীবোৰ কৰিব পাৰে বা বিটেক ফায়াৰ সেফটি কৰিব পাৰে বা সাব অফিচাৰ কোৰ্স কৰিব পাৰে তো যিকোনো এটা কোৰ্স 1 ইয়াৰ ইভেন 1 ইয়াৰ কোৰ্স কৰিলেও কিবা এটা চাকৰি এটা লাভ কৰিব পাৰে কিন্তু আজিৰ ডেটত আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি যে যিকোনো প্লান শাটডাউন হলো আমাৰ ছাত্ৰ ছাত্ৰীক আমি তাত দিব পৰা সক্ষম হৈছো তো আমাৰ একাডেমিখন এনেকুৱা নহয় যে অকল চাকৰি ক্ষেত্ৰতে অকল ফায়াৰ সেফটি বুলি নহয় যে আদাৰ ডিফেন্স সাৰ্ভিসতো বহুত ছাত্ৰ ছাত্ৰী নিযুক্তি লাভ কৰিছে এনেকৈ আসাম পুলিচত পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টত পাইছে যিটোহে ফায়াৰ সেফটি কোৰ্সটো অকল থিওৰি পঢ়িলে নহব এট প্ৰেক্টিকেলৰ বহুত প্ৰয়োজন মানে উঠি অহা যিবিলাক আনএমপ্লয়েড ইউথছ বিলাকক জনাব বিচাৰো যে তোমালোকে 10+2 বা 10 পাছো কৰিব পাৰে কিন্তু ক্লাস 12 পাস কৰি পেলাই যদি এই কোৰ্সটো কৰি লয় আমি যিমানটো জানো 100% তোমালোকৰ ইয়াত ভৱিষ্যত আছে আৰু আজিৰ ডেটলৈকে আমাৰ 100% নিযুক্তি লাভ কৰিছে আমি ভাবো তোমালোকে যদি আহা এই কোৰ্সটো কৰিলে 100% আমি সিওৰ যে আমাৰ ফালৰ পৰা আমি কোৱালিটি ট্ৰেইনিং দিম আমি যিখিনি প্ৰয়োজন এই গোটেই প্ৰশিক্ষণটো আমাৰ ইয়াতে দিয়া হ'ব এই কোৰ্সটো কৰি পেলাই তোমালোকে যিকোনো এটা চাকৰি এটা লাভ কৰিব পাৰে স্পেশালি এই বেষ্টৰ পৰা আমি পুলিচ আৰ্মিৰ কাৰণে আমি স্পেশাল ট্ৰেইনিং এট ফ্ৰী অফ কষ্ট আমি প্ৰভাইড কৰিছে এলং উইথ দা ফায়াৰ সেফটি কোৰ্সেছ আমাৰ ইয়াত ভাবে সবে ডক্টৰ ইঞ্জিনিয়াৰে হ'ব লাগে সবে ITI পঢ়িব লাগে সেই বুলি ভাবে যিটোহে আমাৰ আনএমপ্লয়মেন্ট যিটো প্ৰবলেম আজিৰ ডেটত তো নট অনলি আমাৰ চাকৰি বুলি নহয় যে আজিৰ ডেটত ফায়াৰ সেফটি ডিমান্ড এতিয়াও ডিগবৈ ৰিফাইনাৰীত এটা PMC কিছুমান প্ৰজেক্ট কনসালটেন্সি কিছুমান আছে বিচাৰি আছে কিন্তু আমাৰ ইয়াত লৰাই নাই তেনেকুৱা এটা উপযুক্ত লৰা ছোৱালীয়ে নাই সেইকাৰণে আমি ভাবো উঠি অহা যিবিলাক যুৱক যুৱতী যিবিলাক নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুখবৰ যে এই কোৰ্সটো কৰিলে মানে যিকোনো এটা চাকৰি তো মই ভাবো ফায়াৰ সেফটি কোৰ্সটো তোমালোকে ওলাই আহা চাকৰি বুলিও নহয় নিজৰ কাৰণেও এটা নিজৰ সেফটি কাৰণে ভাল যিটোহে আমাৰ ট্ৰেইনিং আৰম্ভ হয় ৰাতিপুৱা 5টা বজাৰ পৰা তো ভাড়াঘৰত থাকিলে হয়তো বেয়া বস্তু খাব পাৰে হয়তো গোটেই ৰাতি এতে মোবাইল চলাব পাৰে নেপচাৰ প্ৰভাইডছ অনলি ৰেসিডেন্সিয়েল ট্ৰেইনিং প্ৰগ্ৰাম আমাৰ যিটো আপোনাৰ বয়সৰ কাৰণে বেলেগ হোষ্টেল আছে আমাৰ মেল বেৰেক কোৱা হয় আৰু এফালে ফিমেল বেৰেক আৰু বাকি আমাৰ ইয়াত খোৱা বোৱা সব ফেসিলিটি খোৱা বোৱা থকা ফেসিলিটি লৈহে আমি এই কোৰ্সটো দিওঁ নহলে সম্ভৱে নহয় কাৰণ ইয়াত বেয়া বস্তু খাব নোৱাৰিব কিছুমান নিচাযুক্ত খাই পেলা ল'ৰা ছোৱালী ধৰক ইয়াত বহুতে এডমিশন ল'ব বিচাৰে কিন্তু বহুতে নোৱাৰে কিছুমানে ভালো হৈ যায় তো আমাৰ হোষ্টেলৰ ৰুলছ আছে যে ৰাতিপুৱা 5টা বজাত ডেইলি উঠিব লাগিব আমাৰ ৰাতিপুৱা উঠিবৰ কাৰণে বেল মাৰা হয় 5টা বজাৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ ট্ৰেইনিং ৰাতি 10টা বজালৈ পৰে 10টা বজাত মোবাইল জমা কৰিব লাগে 5টাৰ পৰা 7টালৈ ডেইলি ফিজিক্যাল হয় ৰানিং হ'ব PT প্ৰেড কৰা হয় আকৌ ৰাতিপুৱা 10টাৰ পৰা 3:45 4টা বজালৈকে কেতিয়াবা 4টা বাজে থিওৰি উইথ প্ৰেক্টিকেল আকৌ 6টা বা 9টা বজালৈকে আমি আকৌ থিওৰি কৰা হয়
যিটোহে এটা ফায়াৰ ছেফটি ইজ টোটেলি এ নিউ কোৰ্চ এণ্ড নিউ চেপ্টাৰ ফৰ আমাৰ যিটো এডুকেশ্যন ছিষ্টেমত এটা নতুনত্ব কোৰ্চ বহুতে বুজি নাপায় তো ইয়াত হাৰ্ড ৱৰ্ক অকণমান বেছিকৈ কৰিব লাগে আৰু আমাৰ ইয়াত যিটো হাইজেনিক হোষ্টেলত নিজৰ নিজৰ কাপোৰ কানি কেনেকৈ থ'ব লাগে বা জোতা কেনেকৈ থ'ব লাগে আপোনালোকে ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট অলৰেডি আছে ডিচিপ্লিনছ উই হেভ ডেফিনেট ৰুলছ এণ্ড ৰেগুলেশ্যন সেইটো ফ'ল' কৰিবৰ কাৰণে আমি ইয়াত আণ্ডাৰটেকিঙো লোৱা হয় সেইমতে যদি ফ'ল' কৰে উই আৰ এচিয়'ৰ 100% নিযুক্তি লাভ কৰিব हेलो थैंक यू ये तो मेरा फर्स्ट टाइम है आप लोगों से जो इंटरेक्शन हुआ और मैंने जितना हो सका कोशिश किया मेरे तरफ से कि मैं आपके पास जितना है वो पहुंचाऊं यानी आपको कम्युनिकेट करूं और कोशिश मैंने किया और आप लोगों ने भी उसमें पूरी तरह से इन्वॉल्व होकर के और रिसीविंग भी अच्छा किया আমাৰ আজিলৈকে ইয়াৰ পৰা যিমান কোৱালিফাই কেডেট গৈছে অসম পুলিচ কমাণ্ডো ৰেলৱে চিকিউৰিটি ফ'ৰ্চ আসাম ফৰেষ্ট চিকিউৰিটি গাৰ্ড গ্ৰুপ আসাম এগ্ৰিকালচাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইণ্ডিয়ান অইল কৰ্পৰেশ্যন ডিগবৈ ৰিফাইনেৰী অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান বঙাইগাঁও ৰিফাইনেৰী আসাম পেট্ৰকেমিকেলছ লিমিটেড নামৰূপ আসাম গেছ কোম্পানী লিমিটেড দুলিয়াজান বঙাইগাঁও ৰিফাইনেৰী ইত্যাদি এইবিলাকত গৈছে ইয়াৰ পাছতো নুমলীগড় ৰিফাইনেৰীৰ পৰাও ডিমাণ্ড আহি আছে য'ত আমাৰ কোৱালিফাইড কেণ্ডিডেট পালে আমি ইয়াৰ পাছত আগবঢ়াই দিম তাৰ বাহিৰে আৰু কিছুমান ভালেমান অনুষ্ঠান আছে তেওঁলোকে প্ৰশিক্ষণৰ কাৰণে আমাক কৈ আছে আৰু আমাৰ যেতিয়া সুবিধাটো আৰু কৌতাটো আহিব আমি প্ৰশিক্ষণ আৰু দীঘলীয়াকৈ কৰিব চেষ্টা কৰিম বৰ্তমান আমাৰ ইয়াত এতিয়া চাব গ'লে 100%ৰে মানে আপোনাৰ প্লেচমেণ্ট হৈ গৈছে আমাৰ প্ৰশিক্ষণ কালত চলি থাকোঁতে আমাৰ এটা টিমে বাগজান ৰিয়েল ফায়াৰ ফাইটিঙত কাম কৰি আহিল যিটো কাৰণে ডিষ্ট্ৰিক্ট অথৰিটি আমাকো ভাল পাইছিলে এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ দেশত উঠি অহা ল'ৰা ছোৱালীখিনিৰ মাজত অগ্নি নিৰ্বাপন আৰু অগ্নি প্ৰতিসৰণৰ বিষয়ত জ্ঞান প্ৰাপ্ত কৰা আৰু আমাৰ যাতে অগ্নিকাণ্ডৰ পৰা আমি সদায় সমাজখন বাচি থাকিব পাৰোঁ যিহেতু বৰ্তমান পৃথিৱীব্যাপী যিমান ডাঙৰ দুৰ্ঘটনাবোৰ আমি শুনিবলৈ পাইছোঁ এই সকলোবোৰৰ গুৰিতে দেখোঁ অগ্নিকাণ্ড এই কথাটোৰ আলম লৈ পেলাই আমাৰ ইয়াত এই প্ৰতিষ্ঠানটো মুকলি কৰা হ'ল আমি পঢ়ি আহিছিলোঁ য'ত সেইবোৰ কথা চাব গ'লে বহুতেই টান আমি পঢ়িছিলোঁ ৰাষ্ট্ৰীয় অগ্নি নিৰ্বাপক সেৱা মহাবিদ্যালয়ত য'ত পঢ়িবৰ কাৰণে আমি অল ইণ্ডিয়া এণ্ট্ৰেঞ্চ দি পেলাই চিট ল'ব লগা হৈছিল গতিকে এইবিলাকৰ পৰা সকলো ধাৰণাৰ পৰা মুক্ত কৰি এতিয়া আমাৰ সহজে প্ৰত্যেকজন ল'ৰা ছোৱালী আৰু ৰাজহুৱা সংস্থানৰ পৰা সকলোৱে এই প্ৰশিক্ষণত যোগদান কৰিবৰ কাৰণে এই অনুষ্ঠানটো মুকলি কৰা হ'ল এই অনুষ্ঠানটোৰ মুকলিৰ পাছতে দেখা যাব যে আমাৰ ইয়াত সকলোৱে যোগদান কৰাৰ পাছত আমাৰ দেশখন নিশ্চয় আমি এটা ফায়াৰ এক্সিডেণ্ট ফ্ৰী ছ'চাইটি যিটো বৰ্তমান ভাৰত চৰকাৰে সদায় চেষ্টা কৰি আছে যে আমাৰ সমাজখনক এখন ফায়াৰ এক্সিডেণ্ট ফ্ৰী ছ'চাইটিৰ নামত আনিব লাগে সেইটোৱে প্ৰচেষ্টালৈ বৰ্তমান আমাৰ এয়া আৰু এটা দুটাকৈ এয়া সপ্তম বেচত ভৰি দিলেহি নেপচালৈ আহি পিনি আজি এটা কথাই উপলব্ধি কৰিলোঁ যে নেপচাত যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান পঢ়ি আছে তেওঁলোকৰ বহুতে হয়তো এদিন নিজৰ নিজৰ কৰ্মদিশত আগবাঢ়িব বা বহুতে হয়তো এটা ভাল চাকৰি লৈ পিনি নিজৰ জীৱনত আগুৱাই যাব কিন্তু সেই সকলোখিনিৰ মূলতে হ'ব নেপচাৰ এই ডিচিপ্লিনখিনি আৰু এই ডিচিপ্লিনখিনি হয়তো সকলোৰে জীৱনলৈ কঢ়িয়াই আনিব এক আশাৰ বতৰা আৰু এই যিখিনি শাৰীৰিকভাৱে তেওঁলোকক যিদৰে সক্ষম কৰি তোলা হৈছে এই শাৰীৰিকভাৱে সক্ষম কৰি তোলা এই সকলোখিনি অনুশীলনে হয়তো তেওঁলোকৰ জীৱনত এক প্ৰভাৱ পেলাব আৰু এই প্ৰভাৱখিনি হয়তো তেওঁলোকৰ জীৱনত এক পোহৰ হৈ আশাৰ বতৰা হৈ তেওঁলোকৰ জীৱনত এক উজ্জ্বল হৈ জিলিকি উঠিব আৰু ইয়াকে কৈ নেপচাৰ পৰা আজি এই ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাব যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ এনেকুৱা এক অনুশীলন আমাৰ সকলোৰে জীৱনত বহুত বেছি প্ৰয়োজন আছে ধন্যবাদ জয় অসম